নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ যিটো কিতাপ আছে ফাৰ্ষ্ট ফ্লাইট। এই কিতাপত থকা 3 নম্বৰ লেচনটো তোমালোকৰ কাৰণে লৈ আহিছোঁ, 2 ষ্টৰিজ এবাউট ফ্লাইং। এই পাৰ্টটোত তোমালোকৰ আকৌ ভিতৰত দুটা পাৰ্ট দি আছে, পাৰ্ট নম্বৰ 1 আৰু পাৰ্ট নম্বৰ 2 দি আছে। পাৰ্ট নম্বৰ 1ত দি আছে হিজ ফাৰ্ষ্ট ফ্লাইট আৰু 2 নম্বৰ দি আছে ব্লাক এৰোপ্লেন। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে এই পাৰ্টত থকা যিমানখিনি MCQ আছে মই ইয়াত লৈ আহিছোঁ আৰু তাৰ পৰা মই তোমালোকক যিবিলাক খুবেই ইম্পৰ্টেণ্ট মই তোমালোকক কৈ দিম, তোমালোকে তাৰ পৰা পঢ়িবা। এই ভিডিঅ'টোত যিমানখিনি MCQ আছে তোমালোকে যদি সেইবিলাক পঢ়ি যোৱা, ইয়াৰ পৰা তোমালোকৰ মেট্ৰিকত কমন পৰিব আৰু বেলেগ একো পঢ়িবলৈ দৰকাৰ নহ'ব। চ' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, এনেকুৱা ধৰণৰ ভিডিঅ' আগত পাই যাবা। 1 নম্বৰত দি আছে আমাৰ হোৱাট ৱাজ দ্য ছেগুল এক্সষ্ট্ৰেড। ইয়াৰ এনচাৰটো তোমালোকৰ দি আছে D নম্বৰ। যিবিলাক মই ৰঙা ৰঙেৰে দিছোঁ এইবিলাক তোমালোকৰ এনচাৰ। ডিউ টু ষ্ট্ৰেঞ্জ এক্সাৰচাইজ। 2 নম্বৰত দি আছে তোমাৰ হোৱাট ৱাজ দ্য ছেগুল এফ্ৰাইড অফ। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ ফ্লাইং। 3 নম্বৰত দি আছে হু গেভ দ্য ইয়ং ছেগুল এ পিচ অফ ফিছ। ইয়াৰ উত্তৰটো হ'ব মাদাৰ ছেগুল। 4 নম্বৰত দি আছে হোৱাট ফুড ডিড দ্য ছেগুলছ মাদাৰ গেট ফৰ ইট। এইটো হ'ব তোমালোকৰ ফিছ। তাৰপিছত 5 নম্বৰত দি আছে আমাৰ হোৱাট ডিড হিজ মাদাৰ ষ্টপ মিড এৱে while giving him the fish। ইয়াৰ উত্তৰটো তোমালোকৰ B নম্বৰটো হ'ব to push him to fly out of hunger। ছাত্ৰ ছাত্ৰীসকল, এইবিলাক কোৱেশ্যন খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ বেছি টাইম নালাগে, অলপ পঢ়িলে হৈ যাব। দ্য 6 নম্বৰত দি আছে দ্য চাইট অফ ডেছ মেডেনেট হিম। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ C নম্বৰ ফুড। 7 নম্বৰত দি আছে আমাৰ হোৱাট ডিড হিজ পেৰেণ্টছ থ্ৰেটেন হিম উইথ ইফ হি ডুড নট ফ্লিউ এৱে। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ C নম্বৰটো টু ষ্ট্ৰেফ হিম। 8 নম্বৰত দি আছে আমাৰ দ্য লেচন হিজ ফাৰ্ষ্ট ফ্লাইট ইজ এবাউট এ। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ ছেগল। 9 নম্বৰত দি আছে হু ইজ দ্য অথৰ অফ দ্য হিজ ফাৰ্ষ্ট ফ্লাইট। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো নাম বানানটো তোমালোকে পঢ়ি ল'বা, ভালকৈ মুখস্থ কৰি ল'বা তোমালোকে বানানটো। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি 2 মাৰ্কছ বা 3 মাৰ্কছ এটা কমন হোৱা বিচাৰা, তোমালোকৰ ইংৰাজী পাৰ্টত থকা যিমানখিনি পয়েট আৰু গদ্য আছে সেইবিলাকৰ ৰাইটাৰখিনিৰ নাম তোমালোকে গোটেইখিনি মুখস্থ কৰি লোৱা, তোমালোকৰ তাৰ পৰা কনফাৰ্ম তোমালোকৰ 2 নহ'লে 3 মাৰ্ক পাই যাবা। 10 নম্বৰত দি আছে হাউ উড ইউ ডেছক্ৰাইব দ্য স্ক্ৰিমছ অফ দ্য গুলছ আফটাৰ ফ্লাইং। এইটো তোমালোকৰ হ'ব A নম্বৰ। 11 নম্বৰত দি আছে তোমালোকৰ পিক দ্য মষ্ট এপ্ৰপ্ৰিয়েট ৰিজন হোৱাই দ্য ইয়ং গুল ফেল্ট ডেইজি। ইয়াৰ উত্তৰটো তোমালোকক দি আছে D নম্বৰত, তোমালোকে চাই ল'বা। 12 নম্বৰত দি আছে দ্য লাইন হি কমপ্লিটলি ফৰগেট that he had not always been able to fly impels the। ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ B নম্বৰ দি আছে উত্তৰটো, তোমালোকে চাই ল'বা। 13 নম্বৰত দি আছে
Seagull's siblings were trained in এইটো তোমালোকৰ ইম্পৰ্টেন্ট আছে 1 মাৰ্কৰ কাৰণে আহিব পাৰে এইটো হ'ব তোমালোকৰ all of the above তাৰ পিছত 14 নম্বৰ দি আছে Seagull's family call him coward because এইটো তোমালোকৰ 1 মাৰ্কৰ ইম্পৰ্টেন্ট আছে এইটো তোমালোকৰ হ'ব a number 2 he was afraid of flying 15 নম্বৰত দিয়া আছে আমাৰ why was the aeroplane twisting in the air ইয়াৰ উত্তৰটো হ'ব as it was a stormy night তাৰ পিছত 16 নম্বৰত দি আছে তোমালোকৰ what was the purpose behind calling pairs control ইয়াৰ উত্তৰত দিয়া আছে তোমালোকৰ b number 2 to know the direction of the route 17 নম্বৰ দিয়া আছে the pilot was not able to dash anything ইয়াৰ হ'ব তোমালোকৰ a number c এটো তোমালোকৰ ইম্পৰ্টেন্ট আছে কোৱেশ্চনটো তোমালোকে চাই লবা 18 নম্বৰ দিয়া আছে why did not the pilot turn the aeroplane back towards pair your answer to hobo tumalokor he did not want to miss the breakfast 19 number diya ase which of the pilots instruments stopped working first your uttor to hobo a number 20 number diya ase tia what was the pilot not sorry about ইয়াৰ উত্তৰ দিয়া আছে তোমালোকৰ ডি নম্বৰ 2 বি এণ্ড সি তাৰ পিছত 21 নম্বৰ দিয়া আছে আমাৰ what risk did the pilot taken ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ ডি নম্বৰ 2 তোমালোকে চাই লবা which control station did he contact on his away ইয়াৰ উত্তৰটো হ'ব pairs সৰি এটো হ'ব পেৰিছ তাৰ পিছত 23 নম্বৰত দি আছে তোমালোকৰ the pilot was flying from মানে পাইলটে কত উৰাইছিল ফ্ৰান্স আৰু ইংল্যান্ড 24 নম্বৰ দিয়া আছে what was the pilot dreaming about while flying ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ ব্ৰেকফাষ্ট 25 নম্বৰত দিয়া আছে who is the author of black aeroplane এইটো খুব ইম্পৰ্টেন্ট তোমালোকৰ 1 মাৰ্কৰ কাৰণে বানানটো তোমালোকে চাই লবা why was the afraid to fly এইটো তোমালোকৰ ইম্পৰ্টেন্ট হ'ব এইটো হ'ব তোমালোকৰ a আৰু b 27 নম্বৰ দিয়া আছে what were his parents teaching his brothers and sisters ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ all of the above মানে ওপৰৰ গোটেইখিনি 28 নম্বৰত দিয়া আছে the sight of death maddened him এইটো আমি আগতে পাই আইছো এইটো তোমালোকৰ হ'ব food 29 নম্বৰ দিয়া আছে what urged him to make his first flight এটি হ'ব তোমালোকৰ ডি নম্বৰ এ আৰু বি 30 নম্বৰত দিয়া আছে why did his mother stop midway while giving him the fish ইয়াৰ উত্তৰটো তোমালোকৰ হ'ব বি নম্বৰ to push him to fly out of hunger 31 নম্বৰত দিয়া আছে the title black aeroplane is based on এটি হ'ব তোমালোকৰ এ নম্বৰ 32 নম্বৰত দিয়া আছে তোমালোকৰ the pilot was flying from এটো আমি আগতে পাই আহিছো ফ্ৰান্স আৰু ইংল্যান্ড what was the pilot taking forward to ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ
B আৰু C. 34 নম্বৰত দিয়া আছে they looked like black mountains standing in front of me across the sky. What looked like black mountains? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ storm clouds. 35 নম্বৰত দিয়া আছে what instruments had stopped working during the storm? ইয়াত তোমালোকৰ দিয়া আছে both of them. ওপৰৰ দুটাই. 36 নম্বৰত দিয়া আছে what did the seagulls pretend was happening to him so that he could take his first flight? Here answer দিছে তোমালোকৰ C number. He was falling asleep. How far was the narrator from Paris when he saw dark cloud in sky? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ 150 কিলোমিটাৰ. তাৰপিছত which of the pilot's instrument stopped working first? এইটো হ'ব তোমালোকৰ A number compass. 39 নম্বৰত দিয়া আছে when the pilot of the black aeroplane asked the narrator to follow him, in which direction did he turn the aeroplane? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ north. তাৰপিছত তোমালোকৰ 40 নম্বৰত দিয়া আছে the pilot was not able to anything. ইয়াত তোমালোকৰ answer হ'ব তোমালোকৰ A number C. তাৰপিছত তোমালোকৰ যিবিলাক পাৰ্টত থকা কোৱেশ্চন আছে think about the text. পাৰ্টিৰ বিষয়ে ভাবা. এই পাৰ্টত থকা যিবিলাক কোৱেশ্চন আছে তোমালোকৰ এইবিলাক লৈ আহিছো আৰু ওপৰৰখিনি মই এক্সট্ৰাকে তোমালোকৰ কাৰণে যিবিলাক MCQ লাগে ইম্পৰ্টেন্ট MCQ এইবিলাক দিছো. এতিয়া তোমালোকে পাৰ্টত থকা কোৱেশ্চন বিলাক চোৱা. 1 নম্বৰ দি আছে তোমাৰ why was the young seagull afraid to fly? Do you think all young birds are afraid to make their first flight, or are some birds more timed than other? Do you think the human body also finds it challenging to take its first step? ইয়াক আমি অসমীয়াত অনুবাদ কৰিবলৈ গ'লে সৰু সিগাল চৰাইটোৱে উৰিবলৈ কিয় ভয় কৰিছিল তুমি ভাবানে? সকলো সৰু চৰাইয়ে উৰিবলৈ ভয় কৰেনে? কিছুমান প্ৰজাতিৰ চৰাই ভয়াতুৰ থাকে. তুমি কি ভাবা যে কেঁচুৱা ল'ৰা ছোৱালীও নিজৰ প্ৰথম খোজটি দিওঁতে ভয় কৰে নেকি? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ the young seagull was feared of failing and hurting himself. Thus he was afraid to fly. He had a lack of confidence on his wings that it would no support him while flying. It is natural to do something for the first time as it is full of challenges. All birds must be afraid to make their first flight. Similarly,
a human body is also afraid to taking the first step or find it challenging when he learn to crawl and stand up without supporting. খুবই ইম্পৰ্টেণ্ট এইটো তোমালোকৰ কাৰণে 3 মাৰ্কছৰ আহিব পাৰে তোমালোকে ভালকে চাই লবা সৰু সিগাল চৰাইটো পৰি দুখ পোৱাৰ বাবে ভয় কৰিছিল তাৰ নিজৰ পাখি দুখনিৰ ওপৰত বিশ্বাস নাছিল আৰু সি ভাবিছিল যে উৰিবৰ পৰত পাখি দুখনে তাক কোনো সাহৰি নিদিব স্বাভাৱিকভাৱে প্ৰথমবাৰ কিবা এটা কাম কৰিব লওঁতে সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হয় গতিকে সকলো চৰাইয়ে প্ৰথমে উৰাৰ সময়ত ভয়ৰ সন্মুখীন হয় ঠিক সেইদৰে শিশু এটাও প্ৰথম খোজ বা বাগৰ সলাব ধৰতে ভয়ৰ সন্মুখীন হয় এইটো তোমালোকৰ কাৰণে মোস্ট মানে ভেৰি ইম্পৰ্টেণ্ট হ'ব এইটো তোমালোকৰ এক্সামত আহাটো 90% চান্স আছে তোমালোকে অলপ চাই লবা 2 মাৰ্কছৰ নহলে 3 মাৰ্কছৰ কাৰণে 5 মাৰ্কছৰ নাহে the sight of the food made him what does his suggest what compelled that young seagulls to finally fly এইটো আমি এতিয়া অসমীয়াত অনুবাদ কৰিবলৈ গলে ইয়াত দিয়া আছে খোৱা বস্তুৰ দৃশ্যবোৰ তাক বাৰুকৈয়ে মোহতি কৰিছিল এই কথাষাৰে কি বুজাইছে সৰু সিগাল চৰাইটোক কিহে উৰিবলৈ বাধ্য কৰিছিল তাৰ পিছত ইয়াৰ এনসাৰত দিয়া আছে তোমালোকৰ the young seagull who suffered from hunger because so happy after seeing the food before his eyes that his mother carried in her back his hunger overpowered his fear of the great expanse of sea beneath the cliff and compelled him to fly ছাত্ৰ ছাত্ৰীসকল এটা আমি অসমীয়াত অনুবাদ কৰিবলৈ গলে তোমালোকে চাই লোৱা কি আহে সৰু সিগালটোৱে ভোক কষ্টৰে দিন পাৰ কৰিছিল আৰু মাক কৰিয়াই অনা খাদ্য বস্তুবোৰে তাৰ মনত আনন্দ দিছিল তাৰ ভয় নাইকিয়া কৰিছিল আৰু তাক উৰিবলৈ বাধ্য কৰাইছিল তোমালোকৰ এটুও 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব 60% চান্স আছে আহাৰ এটু they were beckoning to him calling shrilly what did the seagull's father and mother threaten him and cajole him to fly ইয়াৰ আমি অসমীয়াত অনুবাদ কৰিবলৈ গলে সিহঁতে তাক ইটিকিং কৰিছিল ভয়াতুৰ বুলি কি সিগলটোৰ মাক দেউতাকে তাক কিয় ভয় খুৱাইছিল আৰু উৰিবৰ বাবে ফুসুলাইছিল ইয়াৰ এনসাৰটো হ'ব তোমালোকৰ Seagull's parents had tried everything but he was reluctant to fly due to fear of falling down. He looked at his brothers and sister but would not make any efforts. That is why the entire family had left him alone and threatened that
caused him to come, but every effort want to vain. Seaguller মাক দেউতাকে তাক উৰাবৰ চেষ্টা কৰি হাৰি গৈছিল কিয়নো সি পৰি যোৱাৰ ভয়ত উৰিব পৰা নাছিল সি নিজৰ ককায়েক বায়েক হতক দেখিও উৰিবলৈ চেষ্টা কৰা নাছিল সেইবাবে তাৰ পৰিয়ালে তাক এৰি যোৱাৰ ভয় দেখুৱাইছিল আৰু উৰিবৰ বাবে তোষামোদ কৰিছিল কিন্তু সকলো প্ৰচেষ্টা বিফল হৈছিল 4 নম্বৰ দিয়া আছে Have you ever had a similar experience where your parents encouraged you to do something that we were too scared to try? Discuss this pairs or group. তোমাৰ জীৱনত এনেকুৱা অভিজ্ঞতা আছেনে য'ত তোমাৰ অভিভাৱকে তুমি ভয় কৰি থকা কামটো কৰিবলৈ উৎসাহ যোগাইছে নিজৰ দলৰ সৈতে আলোচনা কৰা এনসার দিয়া আছে Yes, I had a similar experiences while learning to ride a bicycle in class 3. At the very first step learning, I fell down from the cycle. Every time and it creates a fear of cycling and later it becomes difficult to overcome it no amount to provoking and cajoling cloud let me try it again. But my father encourages me to overcome the fear and helped me as he was a adept on my learning cycling. He took me on the mount near villaging and made me sit and asked me to put my hands on the handle and feet on the pedal. If speed down and I enjoyed it without fear while developed my confidence. Thus I overcome my fear of cycling and started riding a cycle after a few practice. তৃতীয় শ্ৰেণীত পঢ়ি থকাৰ সময়ত তো মোৰ একে ধৰণৰ অভিজ্ঞতাই হৈছিল প্ৰথম চাইকেল শিকা আৰম্ভ কৰোঁতে মই চাইকেলৰ পৰা প্ৰতিবাৰে পৰি গৈছিলোঁ এই কথাটো মোৰ মনত ভয় আৰু ভয়ৰ সৃষ্টি কৰিছিল আৰু পাছলৈ এই ভয়ৰ ওপৰত জয় কৰাটো অসম্ভৱ হৈ পৰিছিল ঘৰৰ সকলোৱে চাইকেল চলাবলৈ যি সাহস দিছিল সেইবোৰে একো কাম দিয়া নাছিল তথাপিও মোৰ দেউতা আকো গোছ আছিল যে মোক চাইকেল চলাবলৈ শিকাবলৈ তেওঁ মোক গাঁৱৰ লৈ গৈছিল আৰু চাইকেল চলাব শিকাইছিল লাহে লাহে মই চাইকেল চলাই ভাল পোৱা হলো আৰু এইদৰে মোৰ ভয়টো নাইকিয়া হৈছিল তাৰ পিছত 5 নম্বৰ দিয়া আছে In the case of a bird flying seems a natural act and a foreign conclusion that is should success in the example you have given in answer to the previous question was your success graduated
sorry, guaranteed, or was it important of you to try regardless of a possibility of failures? ইয়াৰ এনসাৰত দিয়ে তোমালোকৰ we face some problems in the initial stage while learning new skills due to the fear of failure. We hesitate to perform a task or to do something new in case of the seagulls his parents cajoled him to fly. In the example I have given in the answers to previous question, I was cajoled by my father to learn cycle. So at the stage I wanted to learn cycling as it was very important for me to overcome my fear. Yes, my success was guaranteed because if someone is determined to do something, then success is assured. Moreover, as said, practice make a man perfect. ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু লাইক কৰিবা। তোমালোকে ছাবস্ক্ৰাইব কৰিলে আমাৰো বহুত ভাল লাগে আৰু ভিডিঅ' বনাওঁতে বহুত উৎসাহ জাগে মনৰ পৰা। চ' জয় আই অসম।